কি দাদা কি বনাই আছে? পাস্তা বনাই আছো। আপনি খাবো পাস্তা খাবো নাকি আপনি? 1 প্লেট কনি কনি আমলেট হ্যাঁ এক চাউমিন। 1 চাউমিন ফুল প্লেট। হ্যাঁ ডেইলি কিমান মান টাকাৰ আপোনাৰ পাস্তা চেল হয় ইয়াতে? 3 কিলো 4 কিলো পাস্তা বিক্রি হয়। আৰু কি কি আইটেম কৰা যায় ইয়াত? চাউমিন পাস্তা আলু চপ চিঙিৰা আইটেমবিলাক বনোৱা হৈ গৈছে না? আইটেম বনোৱা হৈ গৈছে। মানুহ কেতিয়ামান মানে একদম ভিৰ আহে? মানুহ সন্ধিয়া সময়ত ভিৰ হয়। ইয়াতে কি বনাইছে এতিয়া? এয়া মই চাওমিন বনাই আছো। ভিতৰত পুৰা বহা চহা ব্যৱস্থা আছে ন? এটা হোটেলৰো মাল কিছুমান পোৱা যায় নেকি? হোটেলৰো মাল কিছুমান পায় নেকি? মানে চিংৰা টিংৰা চিঙিৰা পোৱা যায়। চিংৰা ডেইলি কিমান মান বনায়? চিঙিৰা 10 কিলো আলুৰ চিঙিৰা বনাওঁ। আলু চপ তাৰপিছত আলু চপো বনাওঁ। 5 কিলো 7 কিলো এনেকৈ বনাওঁ। এতিয়া ৰেডি হোৱা কি আছে? ৰেডি হোৱা চাওমিন পাস্তা আলু চপ চিঙিৰা গজা পকৰি বনাওঁ। পকৰীটো কেতিয়া মানে ষ্টাৰ্ট হ'ব বনোৱা? পকৰিটো সন্ধিয়া হয়। এইবিলাক চাটনি টাটনি বনাই থকা হৈছে ন? ৰাতি বনাই আছোঁ। এইফালে মই খাই দিলোঁ স্পেচিয়েল আলু চপ, কি টেষ্টি বনাইছিল। আৰু এইফালে চাওমিন অৰ্ডাৰ আছে, অৰ্ডাৰৰ কাৰণে বনাই আছে। কি কম আৰু একদম ফ্লেক্সিবল প্ৰাইজত। ইফালে মই আপোনালোকক মেনুখন দেখাই দিছোঁ। লিখা আছে RK ফাষ্ট ফুড এণ্ড ৰেষ্টুৰেণ্ট। হোটেলৰ আপোনাৰ আইটেম পাই যাব। চাহ স্পেচিয়েল চাহ পকৰি চিঙৰা আলু চপ। আৰু ইফালে ৰেষ্টুৰেণ্টৰ আইটেম পাই যাব। ভেজ চাওমিন এগ চাওমিন পাস্তা এগ ৰোল ভেজ ৰোল চিকেন পকৰা গোটেইখিনি পাই যাব। আৰু ইফালেও ৰেডি কৰি ৰখা হৈছে। পকৰীৰ কাৰণে সন্ধিয়াৰ কাৰণে ৰেডি কৰি ৰখা হৈছে। তো একদম সুন্দৰ লাগিলে আপোনাৰ আলু চপটো, স্পেচিয়েল আলু চপ আছিল না, একদম ফ্লেক্সিবল প্ৰাইজত, একদম বহুত বেছি ধুনীয়া লাগিল। ইভিনিঙত আপোনাৰ কিমান মান মানুহ হয় ইয়াতে? মানুহ ভালে মানুহ হয়। মিনিমাম
এনেকৈ মানুহ হৈ যায়। হয় হয় তো সুন্দৰ আপোনালোকক আৰু একবাৰ মই লোকেশ্যনটো কৈ দিছোঁ এইটো আপোনাৰ গোৰেশ্বৰৰ পৰা কেৰপা ভিতৰত গোৰেশ্বৰ টু খৈৰাবাৰী ৰোড কেৰপা ভিতৰত চক বুলি কয় তো এইখিনি আছিল আজিৰ ভিডিঅ'টো আহিব সকলোৱে এটা সুন্দৰ চাইনিজ আইটেম লোকেল আইটেম গোটেইখিনি আপোনালোকে উপভোগ কৰিব পাৰিব